নমস্কাৰ মোৰ জীৱনী কিচেনৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো খুলুমবাই তাৰ পিছত এতিয়া মানে পিঠা খুন্দিব লৈছো এই পিঠা খুন্দা উৰালটোত আধা খুন্দা হলে বাৰু ভিডিঅ' কৰিবলৈ পাহৰি আছিলো আমাৰ অঞ্চিয়ে ইমান মৰমত মানে তাৰ মেৰিগোল্ড বিস্কুট এক টুকুৰা আনি দিছে আৰু মোক খাবলৈ তাৰপিছত আমাৰ অঞ্চিয়ে কিমান মোক মৰম কৰে চাওকচোন এইফালে টুলটো বহিবলৈ আনি দিছে টুলটোত বহি বহি মই পিঠা খুন্দিম বুলি ইমান মৰম কৰে মানে আমাৰ অঞ্চিয়ে আৰু অসমবাসীৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো আৰু এতিয়া মই মানে লাহে লাহে কৰি আধা পিঠা খুন্দা হলে এতিয়াই মনত পৰিলে বোলো অকনমান ভিডিঅ' বনাও আমিনো কেনেকে পিঠা খুন্দিছো আজি পাহিক কেমেৰা ধৰিব দিছো আৰু মই পিঠা খুন্দি আছো অঞ্চিয়ে একেবাৰে মোক বহিবলৈ টুল বিস্কুট পানী যোগাৰ দি আছে হাই দিয়া উম্মা দিয়াচোন উম্মা আইতাই মই আজি পিঠা খুন্দিছো বুলি আপোনালোকে সকলোৱে খুন্দি মেলি পুৰিলে হপাই আমাৰ মানে সময় পোৱা নাই কাৰণে খুন্দা নাছিলো আজিয়ে খুন্দিছো ধান নভৰাবা দে বেটা উৰালতে খুন্দিছো আৰু নিজৰ ঘৰতে উৰালটো আছিলে প্ৰত্যেক বছৰে আৰু এইটো উৰালতে আমি পিঠা খুন্দি বনাও আৰু দে কত যাবা কোৱাচোন নানুমাৰি ঘৰ যাম নানু কত যাবি কচোন মাম্মি নানু মামি তাত যাবা বাই বাই অঞ্জুৱে কত যাবা কোৱাচোন ইফালে দেউতাকৰ লগত মাহীয়েকৰ ঘৰলৈ ওলাইছে মানে বাই বাই দিয়া বাই 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 গ'ল আমাৰ আদি অঞ্চিয়ে মাহীয়েকৰ ঘৰলৈ গ'ল আৰু এইফালে হেঁচা পিঠাটো বনাই থৈছে পাহিয়ে এনেকে কি ধুনীয়াকে বনাই থৈছে বাকিখিনি আৰু এনেকে ঠাণ্ডা হ'বলৈ দি পিনি আৰু ডিবাত ভৰাই থৈছে পাহি এইফালে আহাচোন পাহিক মাতিলো এবাৰ প্ৰথমবাৰ পিঠা বনাই কেনেকা পালেনো বুলি সুধিম বুলি যি ধুনীয়াকে হেঁচা পিঠাখিনি উঠিছে জহা বৰা ধানৰ হয়তো জহা বৰা ধান তাৰ এই জহা বৰা ধানটোৰ পিঠাটোৰ মানে আঠা বেছি থাকে আৰু হেঁচা পিঠা বনালে ফাটাৰ চান্স নাথাকে মানে যেনেকা বনালেও ধুনীয়াকে পিঠাখিনি উঠে আৰু এতিয়া সেইখিনিয়ে আৰু তেল পিঠা মই ভাজি আছো এইকেইটাই ভাজিম আৰু তাৰপিছত বাকীখিনি আৰু বোৱাৰীক ভাজিব দিম আৰু সিয়ে ভাজি আছিলে মাজত সোমাই মই আৰু অকণমান ভাজি চাওঁচোন বুলি কৈ ভাজিছো আৰু কি ধুনীয়াকে ফুলিছে একদম ঘিলা পিঠাখিনি এইফালে পাহিয়ে ধুনীয়াকে নাৰিকলৰ লাৰু বনালে কিন্তু গুড় দি পিনি বনাইছো নাৰিকলৰ লাৰু এইবাৰ আমি যিহেতু চেনি ঘৰত কমকে ইউজ কৰা হয় সেই গতিকে আৰু গুড় দিয়ে বনালো লাৰুখিনি ধুনীয়া লাগিছে পাহি এইফালে লুটিয়াব দিছো জ্বলি গৈছে বোলে এইখন চাদৰ নুনি চাদৰ হয় গাড়ী দিয়া বগা গাড়ী দিছে তাৰপিছত দিগে বানিয়ে নুনি চাদৰখন আৰু মাজে মাজে বগা গাড়ী দিছে আৰু সেউজীয়া পাৰি দিয়া চাদৰখন ইমান ভাল লাগিছে এইখন বোৱাৰীয়ে মানে বিহুত মোক উপহাৰ দিছে আজি এই গতিকে বিহু কাৰণে ধুনীয়াকে পিন্ধি লৈছো আৰু ধুনীয়াকে মেখেলা চাদৰ ইফালে ব্লাউজটো সেউজীয়া চাদৰৰ পাৰিখন সেউজীয়া কাৰণে সেউজীয়া ব্লাউজ এখন পিন্ধি ললো আৰু ধুনীয়াকে পাহি এবাৰ দেখাই দিয়াচোন কেনেকা লাগিছে তলৰ পৰা ওপৰলৈ বিহু বুলি ধুনীয়াকে মেখেলা চাদৰ এযোৰ পিন্ধি লৈছো যিহেতু বোৱাৰীয়ে দিয়া এইখন বিহু বুলি উপহাৰ দিলে সেই গতিকে আজি বিহু দিনাখন পিন্ধিয়ে লওঁ আৰু ধুনীয়াকে পিন্ধি মেলি লৈ এতিয়া বজাৰলৈ ওলাব লৈছো পাহিক ইফালে কেমেৰা ধৰিব দিছো দেই তলৰ পৰা ওপৰলৈ অলপ ধুনীয়াকে দেখাই দিবলৈ কৈছো আৰু পাহিক আৰু হয়নে পাহি ভাল লাগিছে নে
ভাল লাগিছে সঁচা বুৱাৰী এইফালে কাম কৰি আছে নহ'লে একবাৰ তাকো দেখাই সুধিলোহেঁতেন মই আগতীয়াকৈ মানে পিন্ধি মেলি ওলাই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ চাহ জলপান অকণ খাই লওঁ আৰু খাই বৈ লৈ এতিয়া বজাৰলৈ যাম তাৰপিছত মানে যিহেতু প্ৰত্যেক বছৰতে আমাৰ মানে ঘৰত বাথৌ পূজা দিয়া হয়তো কাইলৈ 1 তাৰিখ বহাগৰ 1 তাৰিখ কাইলৈ মানে আমাৰ পূজা দিবগে লাগে সেই গতিকে মানে আজিয়েই গধূলি আমি গাঁৱৰ ঘৰলৈ যাম বুলি ওলাইছোঁ বাকি সবে থাকিব দেউতাকে মই আজি যাম কাইলৈ বিশ্বহেতি আৰু বুৱাৰী হেতি গোটেই কেইটাই পাহি হেতি একেলগে কাইলৈ সিহঁতে যাবগে আৰু আজি আগতীয়াকৈ দেউতাকে মই আজি আগতীয়াকৈ গৈ থাকিমগে আৰু গাঁৱৰ আৰু বিহু বুলিও মানে ইমান এটা ভিডিঅ' কৰা নহ'ল বহুত মনত হেঁপাহ আছিলে সকলোবোৰ দেখাম বুলি আৰু তাৰপিছত মানে কি হ'ল কালি বিহু বজাৰ হ'ল যে বিহু বজাৰৰ কাৰণে দুদিন মানে ব্যস্ত দোকানতে থাকিবলগীয়া হৈ গ'ল ধুনীয়াকৈ ব্লগ বনাম ভাবিছিলোঁ ভিডিঅ' বনাম ভাবিছিলোঁ সকলোবোৰ ধুনীয়াকৈ আপোনালোকৰ মাজলৈ আনিম বুলি ভাবিছিলোঁ নোৱাৰিলোঁ তাৰপিছত একদম জিভাৰ কিনাৰতে মানে গুটি এটা উঠিছে কথা ক'ব নোৱাৰোঁ কথাবোৰ নুফুটা হৈ আছে সেইকাৰণে মোৰ উঠিয়ে থাকে মাজে সময়ে এনেকৈ জিভাত ঘাঁ কি খালেনো ভাল হ'ব আপোনালোকে যদি জানে ক'বচোন বাৰু কমেণ্টত দিবচোন কৈ দিবচোন একদম মানে গুটি উঠিয়ে থাকে মাজে সময়ে প্ৰায় জিভাৰ কিনাৰত গুটি হৈয়ে থাকে এইটো কাৰণে কথাবোৰ স্পষ্ট নহয় মানে কেতিয়াবা প্ৰায় হৈয়ে থাকে এনেকুৱা ভাগৰ লাগিছে বুলি ধুনীয়াকৈ অকণমান মানে ৰেষ্ট লৈ পিনি দোকানলৈ যাম বুলি ভাবি বহি আছিলোঁ এনেকাতে মানে বুৱাৰীয়ে কিনো খাবলৈ আনি দিলে আজি বিহু বতৰত ইফালে আনি দিলে জলপান মুড়ি লাডু তেলৰ পিঠা নাৰিকলৰ লাড়ু গুড় দি বনোৱা ইফালে হেঁচা পিঠা এইখিনিয়ে আৰু তাৰপিছত তিলৰ লাড়ু ইফালে চাহ একাপ দেউতাকক খুৱাই বুৱাই ধুনীয়াকৈ পঠাই দিলে আৰু দোকানলৈ গ'ল ভিডিঅ' বনাবলৈ নহ'ল দেউতাকে ধুনীয়াকৈ চাহ তাহ খাই লৈ জলপান তলপান খাই দোকানলৈ গ'ল তাৰপিছত ময়ো এতিয়া লাহে লাহে ওলাইছোঁ আৰু দোকানলৈ এখন্তেক মানে দোকানখন এবেলাই খুলিম আৰু 12টালৈকে খুলিম আৰু এখন্তেক ময়ো যাওঁ বুলি ভাবিছোঁ 12টালৈকে খুলি মেলি আকৌ বন্ধ কৰি কাইলৈ আকৌ ঘৰত সকাম আছে এই গতিকে আমি আজিয়ে পিছবেলা যামগৈ আৰু ঘৰত আৰু বিশ্বহেতি পাহি হেতি কাইলৈ যাবগৈ আৰু এতিয়া জলপানটো খাই লওঁ কেনেকুৱা হৈছেনো আমাৰ বিহুৰ যা যোগাৰবোৰ ইমানেই বৰ বেছি কৰিব পৰা নাই আৰু আমিও দোকানতে লাগি থকা হ'ল ঘৰত সময় দিবই পৰা নাই ঘৰৰ ল'ৰা ছোৱালীকো সময় দিবই পৰা নাই আৰু বিহু বজাৰ বুলি লাগি থাকোঁতে গ'ল দোকানতে এতিয়া বুৱাৰীয়ে দিছে ইমান ধুনীয়াকৈ জলপানটো খাই লওঁ হেঁচা পিঠাটো আমাৰ পাহিয়ে বনাইছে ইমান ধুনীয়াকৈ বনাব জানিছে আৰু মোৰ চিন্তা নাই আৰু বুৱাৰীয়ে সময় নহ'লে পাহিয়ে ধুনীয়াকৈ বনাব আৰু পাহি বনাই কেনেকৈ লাগিছিলে ভাল লাগিছে ধুনীয়া হৈছে খাবলৈ পাহি বনাব জানিছে আৰু ভালে লাগিছে খাই গুড় দিয়া নাৰিকল লাড়ু এটা খাই চাওঁ আমাৰ পাহিও ধুনীয়াকৈ বনাব জানিছে আৰু ৰে